ঠিক আছে, গুড ইভিনিং এভৰিৱান। আজি আমাৰ এইটো ছেকেণ্ড ক্লাছ, চেপ্টাৰ নাম্বাৰ 1 হ'ল। চ' আমি যোৱাকালি কি পঢ়িছিলোঁ তোমাৰ হোৱাট ইজ সলিউশ্যন। চ' সলিউশ্যনটো এটা বেচিকেলি কি হয়, সলিউশ্যন বুলি কাক ক'ব? সলিউশ্যন হ'বৰ কাৰণে সদায় এটা কি লাগিব? দুটা কম্পনেণ্ট লাগিব। ওৱান ইজ সলিউট এণ্ড দ্য আদাৰ ইজ সলভেণ্ট। যিটো লাৰ্জ এমাউণ্টত থাকে ডেট ইজ অলৱেজ সলভেণ্ট, যিটো স্মল এমাউণ্টত থাকিব সেইটো হ'ল সলিউট। হ'ল। তাৰপিছত কনচেনট্ৰেশ্যন টাৰ্মখিনি আমি অলপমান চাইছিলোঁ। চ' কনচেনট্ৰেশ্যনত মেইনলি আহে তোমাৰ মাছ পাৰ্চেণ্টেজ। চ' আমাৰ মাছ পাৰ্চেণ্টেজটো কি হয়? চ' W/W বুলি কোৱা যায়, মাছ বাই মাছ। তাৰমানে চ' ফৰ্মুলাটো কি আছিলে? ওপৰত আহিব তোমাৰ মাছ অফ সলিউট, তলত আহিব মাছ অফ সলিউশ্যন ইনটু 100 হ'ল। এইটো পাৰ্চেণ্টেজত ওলাই, আৰু এইটো ইণ্ডিপেণ্ডেণ্ট অফ টেম্পাৰেচাৰ। তাৰপিছত আহি গ'ল ভলিউম বাই ভলিউম পাৰ্চেণ্ট আছিলে। চ' ভলিউম বাই ভলিউমটো মানে তোমাৰ যিকোনো দুটা আমি ধৰা লিকুইড মিক্স কৰিলোঁ। হ'ল। প্ৰথমটোত কি কৰিছিলোঁ? দুটা সলিড মিক্স কৰিছিলোঁ। এইবাৰ দুটা লিকুইড মিক্স কৰিছোঁ, লিকুইড এণ্ড লিকুইড। চ' লিকুইড মিক্স কৰি দিয়াৰ পিছত কি হ'ব তোমাৰ? আমি সেইমতে কিমান লৈছোঁ সেইটো পাৰ্চেণ্টেজটো আমি উলিয়াব পাৰোঁ। ওপৰত আহিব ভলিউম অফ, এইটো ফৰ্মুলা, ভলিউম অফ সলিউট ইন ml ডিভাইডেড বাই ভলিউম অফ সলিউশ্যন ইন ml। সদায় তলত সলিউশ্যন আহি আছে, ধ্যান দিবা, ইনটু 100। তাৰপিছত W/V। চ' ইয়াত কি আহিব? ওপৰত এটা সলিড ছাবষ্টেঞ্চ, তলত এটা লিকুইড। চ' যিকোনো গোটা বস্তু এটা গ্লুক'জ পানীত মিলাই দিলে, চ' সেইটো তেনেকুৱা বস্তুবোৰৰ ক্ষেত্ৰত প্ৰথমটো হৈছিলে সলিড, পিছৰটো হ'ল লিকুইড। তাৰপিছত পঢ়িলোঁ আমি সলিড ইন লিকুইড। হ'ল। তাৰপিছত আমি পঢ়িছিলোঁ মোলাৰিটি। হ'ল। চ' মোলাৰিটিটোত কি হয়? কিমান মল তোমাৰ কিমানত মিক্স হৈ আছে? 1 লিটাৰত। সদায় তোমালোকক যদি কুৱেশ্যনত যদি দিয়ে হোৱাট ইজ মোলাৰিটি, গোটেই যেতিয়াই দিয়ক, যেতিয়াই মোলাৰিটি ৰিলেটেড কুৱেশ্যন দেখিবা, ধ্যানৰ মনত এটাই কথা আনিবা যে কি সেইটো 1 লিটাৰত হ'ল। চ' যেতিয়াই ইজ ৰিলেটেড টু কি হয়? ইট ইজ ৰিলেটেড টু 1 লিটাৰ। যিকোনো বস্তু এটা কিমান মল তুমি 1 লিটাৰ ডিজলভ কৰিছা, ডেট ইজ মোলাৰিটি। কিমান মল ডিজলভ কৰিছা। কিন্তু সদায় আমাক মলটো নিদি পেলাই গ্ৰামটো দিয়ে। চ' গ্ৰামত দিলে আমি সেই গ্ৰামটো কি কৰিম? মোলাৰিটিলৈ কনভাৰ্ট কৰি লৈ পেলাই আমি আনচাৰটো উলিয়াব পাৰি। মানসৰ কি হ'ল? এইটো এডমিট কৰিব নোৱাৰি যে। ঠিক আছে, বুজি পালা? কালি মোলাৰিটিটো আমি ক্লিয়াৰ কৰিলোঁ। যোৱাকালি মোলাৰিটিটো হ'ল, তোমালোকৰ হোমৱৰ্ক দুটা দিছিলোঁ, সকলোৱে প্ৰায় পঠিয়াইছা। আজি আমি পঢ়িম মলেলিটি। কাৰোবাৰ কিবা থাকিলে, কিবা কমেণ্ট দিলে মই ইয়াত দেখা নাপাওঁ, জাষ্ট মাইকটো অন কৰি পেলাই মোক কৈ দিলে হ'ল। চ' এতিয়া আমি আৰম্ভ কৰিব লৈছোঁ মলেলিটি। মলেলিটিক সদায় আমি কি লেটাৰ ডিন'ট কৰোঁ? স্মল লেটাৰ M। মোলাৰিটি সদায় কেপিটেল M, মলেলিটি সদায় স্মল m। হ'ল। প্ৰথমতে দিগদাৰ ষ্টুডেণ্টবোৰ।
ঠিক আছে এটা চোৱা মলে তোমালোকে হেৰি টাইমটোতে জইন কৰিবা দেই মানে ক্লাছৰ মাজত জইন কৰি থাকিলে দিগদাৰ হয় মই সেইকাৰণে 5 মিনিট আগতে লিংকটো জইন কৰিবলৈ কওঁ সদায় লিটি চ মলেলিটিটো কি হয় কিবা এটা বস্তুৰ কিমান মোল ধৰা নাম্বাৰ অফ মোলছ হল নাম্বাৰ অফ মোলছ dissolved in 1 kg solvent হল আমি মোলাৰিটিত কি পাইছিলো নাম্বাৰ অফ মোলছ dissolved in 1 liter solvent হয় নাই এবাৰ পাইছো আমি নাম্বাৰ অফ মোলছ dissolved in 1 kg বুজি পালা ডিফাৰেন্সটো হেতুৱে মোলাৰিটিটোত সদায় লিকুইড সাবস্টেন্সত 1 লিটাৰৰ লগত ৰিলেটেড দেখিছা এটো লিটাৰৰ লগত ৰিলেটেড আৰু এটো বাকি গুটেখিনি একে জাস্ট কেজিৰ লগত ৰিলেটেড সো আমি কি বুলি ক'ব পাৰো স্মল লেটাৰ m ইকুৱেল ওপৰত আহিব number of moles of solute তলত আহিব mass of the solvent kg into 1000 হল এটো হল মেইন ফৰ্মুলাটো এতিয়া কথাটো হল যে আমি যেনেকৈ আগৰটোত লিটাৰত থাকোতে আমি বেলেগ ইউনিট দিলে কনভাৰ্ট কৰি লৈছিলো ঠিক তেনেকৈ ইয়াতো তোমাৰ কি হ'ব তোমাৰ তাৰ মানে আমি গ্ৰামত দিলে আমি কেজিলে কনভাৰ্ট কৰি ল'ব লাগিব বুজি পাইছা এটা চোৱাচোন এটা কোৱেশ্চন মই কৰাইছো ভালকে তেতিয়া ক্লিয়াৰ হৈ যাব হল তোমালোকে এইটো ফৰ্মুলাটো লিখি লৈছা নে লিখি লোৱা লাগিলে বুজি পালানে মোলাৰিটি সৰি মোলাৰিটি মলেলিটি দুইটা সকলোৱে বুজি পাইছা ঠিক আছে এটা চোন কোৱেশ্চন এটা মই কৰিলে আৰু ক্লিয়াৰ হৈ যাব a solution of anhydrous sodium carbonate Na2CO3 having 1.325 gram of it dissolved in 250 gram of water 250 gram of water well 250 gram of water what will be
its molality question mark তোমালোকক এটা molality বুলি নিদি পেলাই তোমালোকক কি কৰিব পাৰে তোমালোকক ইয়াতে দি দিব পাৰে concentration what will be its concentration এতিয়া সোৱা কথাটো কোৱেশ্চনটো দেখা পালা সবে লিখিছা এতিয়া সোৱা বস্তুটো হল কথাটো কোৱেশ্চনটো দেখা পাই পেলাই তোমালোকে ধৰা গম পালা কনসেন্ট্ৰেশন উলিয়াবলৈ দিছে এতিয়া তোমালোকৰ কথাটো হল যে মোলাৰিটি উলিয়াবা নে মোলালিটি উলিয়াবা তো সদায় চাবা সলভেন্টটো কিহত দিছে ইয়াতে চাচোন কিমানত ডিজলভ কৰি ওয়াটাৰত ডিজলভ কৰিছে কিন্তু ওয়াটাৰটো সোৱা ওয়াটাৰটো আমি লিটাৰত সদায় পানী চানি কিনিব গলে কোনে নাই যে 1 লিটাৰ বটল এটা দিয়ক বা আধা লিটাৰ বটল এটা দিয়ক কিন্তু ইয়াতে চাচোন আমাৰ কি দিছে গ্ৰামত দিছে সো আমি সলিড বস্তুৰ আমি গ্ৰামটো উলিয়াব পাৰো এটা মিঠাতেল যে মিঠাতেলৰ পেকেটবোৰ যে মিঠাতেলৰ পেকেটবোৰত চাবাচোন সৰু সৰু পেকেটবোৰ যে পায় তাত লিখা থাকে 250 গ্ৰাম সো এনেকুৱা নাভাবিবা যে লিকুইড বস্তুটোৰ গ্ৰামত কেনেকৈ লয় যায় লয় আমি ডেনসিটি আৰু ভলিউম দি পেলাই কনভাৰ্ট কৰি আমি গ্ৰামত ল'ব পাৰো হয় নাই ডেনসিটি ইকুৱেল টু আমি ফৰ্মুলাটো কি পাইছিল ডেনসিটি ইকুৱেল টু মাস বাই ভলিউম হয় নাই সো মাস আৰু ভলিউমটো মাৰি আমি সৰি ডেনসিটি আৰু ভলিউমটো মাল্টিপ্লাই কৰি আমি মাসটো উলিয়াই ল'ব পাৰো বুজি পাইছা সো তেনেকৈ আমাৰ কাৰণে গ্ৰামটো লোৱা যায় এতিয়া চাচোন আমি মোলালিটিৰ কাৰণে আমি সো m ইকুৱেল টু কি আছিলে ওপৰত আহিব নাম্বাৰ অফ মোলছ number of moles number of moles of solute তলত আহিব কি হ'ব mass of G বুজি পাইছা কৰাচোন তোমালোকে সো এতিয়া চোৱা নাম্বাৰ অফ মোলছটো কেনেকৈ ওলাব নাম্বাৰ অফ মোলছ মানে হ'ল গিভেন মাস কি হ'ব বাৰু গিভেন মাস বাই মোলাৰ মাস আৰু তলত আহিব কি এটো কেজি মাস ইন কেজি কিন্তু আমাক কেজিত দিয়া নাই কিহত দিছে বাৰু কিহত দিছে গ্ৰাম হয় নাই গ্ৰাম দিছে গতিকে কি হ'ব mass of solvent divided by কি হ'ব 1000 হয় গুড এতিয়া গিভেন মাস কিমান দিছে ওপৰত সলিউটৰ গিভেন মাস কিমান 1.325 divided by এই মোলাৰ মাসটো এতিয়া উলিয়াব লাগিব তোমালোকে ভালদৰে এইবোৰ মনত ৰাখিব লাগিব দেই এটা মোলাৰ মাস এইবোৰ উলিয়াটো মনত ৰাখিব লাগিব Na2CO3 মোলাৰ মাসটো উলিয়াবলৈ জানা নহয় নাজানিলে এই কিছুমান বস্তু তোমালোকে মনত ৰাখিব লাগিব সোডিয়ামৰ কিমান আছিলে বাৰু সোডিয়ামৰ 20 কিমান 3 23 into 2 plus কাৰ্বনৰ 12 plus অক্সিজেনৰ কি 3 into 16 কিমান হলগে হেতু হল 46
কিমান হ'ব 106 তোমালোকে এই ৰেডিমেড বস্তু কিছুমান মনত ৰাখিবা লাইক ধৰা সোডিয়াম হাইড্ৰক্সাইড সোডিয়াম কাৰ্বনেট গ্লুকোজৰ সদায় কিমান পৰীক্ষাত যদি আৰু উলিয়াব দিয়ে যদি তুমি এটা এটাকে গ্লুকোজ হিচাপ কৰিব লোৱা বহুত সময় গুচি NaOH কিমান হয় 23 16 আৰু 1 হয় নাই 40 এনেকে কিছুমান বস্তু মনত ৰাখিবা তেতিয়া মানে পৰীক্ষাত ডাইৰেক্ট কৰি পেলাই আনসাৰ উলিয়াই দিব পাৰি সো এতিয়া ওপৰত কি হ'ব 106 এতিয়া ইয়াত কিমান আছে 250 divided by 1000 হল গতিকে এটো কিমান হবগে 1.325 ফৰলে যাব এতিয়া এটো হিসাব কৰি দিলে হল আৰু ই ডাইৰেক্ট 4 বাৰ কাটা যাব তাইছা আৰু 2 ৰে 2 টাইমছ গল 2 ৰে কিমান গল 53 হল এটো তোমালোকে আনসাৰটো কৰি উলিয়াবা 0.05 মান ওলাব লাগে হল সো এটো ইউনিটটো তোমালোকে কি লিখিবা পাৰা m স্মল m দিব পাৰা হয় বা স্মল m নিদি বলে আমি কি লিখিবা পাৰো এটো ওপৰত কি আছিল মোল হয়নে মোল তলত কি কেজিলে কনভাৰ্ট কৰিছো গতিকে মোল পাৰ কেজি হয়নে আগৰটোত কি হ'ব মোল পাৰ লিটাৰ মোলাৰিটি ইউনিট মোল পাৰ লিটাৰ এটোত মোল পাৰ কেজি কৰিলা সবে বুজি পাইছা কোৱেশ্চনটো যদি কৰা নাই স্ক্ৰিনশ্বট লৈ লোৱা ক্লাছৰ পিছত লিখি ল'ব পাৰিবা এটা কোৱা বুজি পালানে ক্লিয়াৰ নে সবৰে জ্যোতিৰ্ময় ৰবিউল পদ্মা পাৰ্থ পালো স্যার ঠিক আছে পালো স্যার ঠিক আছে পাইছো নুৰজা বুজি পাইছা ঠিক আছে ভেৰি গুড মাছুমা পাইছা ঠিক আছে গাৰ্গী বুজিছা ঠিক আছে বুজিছো পাইছো স্যার ঠিক আছে এইখিনি টপিক কাকা কলেজত পঢ়াই গল মোৰ পঢ়ালে স্যাৰ অলিম্পিকাহঁতৰ পঢ়াইছে অৰ্পিতা পঢ়াইছে ঠিক আছে স্যার ঠিক আছে এইখিনি বস্তু অলপ ফাষ্ট যায় কিয় কাৰণ তোমালোকে অলৰেডি পাই আহিছাতো আচল কথা আছে কিতাপটো এনচিআৰটি যাতে পিছত মানে ইজি হয় ঠিক আছে নেক্সট আমি যাম নেক্সট কনসেন্ট্রেশন টার্ম আছে মোল ফ্র্যাকশন হল এটা মোল ফ্র্যাকশনটো কি হয় চোৱা আমি কিবা দুটা বস্তু ললো এ আৰু বি হল এ আৰু বি দুটা বস্তু ললো কিন্তু বস্তুকিটাক আমাৰ ওয়েটটো কোৱা
নাই আমাক জাস্ট কৈ দিছে যে এ আছে 10 মোল ধৰি ললো এ প্ৰেজেন্ট আছে 10 মোল আৰু ধৰি ললো তোমাৰ বি প্ৰেজেন্ট আছে 90 মোল হল তাৰ পিছত আমাৰ কি কৰিলো দুইটা মিক্স কৰি দিলো মিক্সাৰ এটা পালো সেই মিক্সাৰটোত তোমাৰ এইটো সব স্ক্ৰিনটো হেৰি হৈ গৈছে বাৰু সেই মিক্সাৰটোত তোমাৰ ৰবা দে মই স্ক্ৰিনটো হেৰি কৰি লৈছো এই মিক্সাৰটোত তোমাৰ আমি উলিয়াব লাগিব যে এৰ কিমান মোল প্ৰেজেন্ট আছে মানে টোটেল এ আৰু বি দুটা বস্তু ললো দুইটা কি কৰিলো আমি মিক্স কৰি ললো তাৰ পিছত আমাক সুধিলে যে সেই মিক্সাৰটোত এৰ ফ্ৰেকশন কিমান আছে হল বা সুধি দিব পাৰে তোমালোকক বিৰ কিমান ফ্ৰেকশন আছে সেইটোকে কোৱা হয় মোল ফ্ৰেকশন আৰু এই মোল ফ্ৰেকশনক এটা লেটাৰে ডিনোট কৰে সেই লেটাৰটোক কোৱা হয় কাই বুলি কাই এই লেটাৰটোক ডিনোট কৰা হয় এটা সিম্বল আছে কাই বুলি কয় এক্স টাইপৰ হল এটোৱে কাইটোৱে বুজাই দিয়ে যে এটোৱে তোমাক মোল ফ্ৰেকশন বুজাই আছে বুজিছা এইটো এতিয়া চোৱা ধৰি ললো আমি এবাৰ তোমাক উলিয়াব দিছে ধৰি ললো আমাক উলিয়াব দিছে মোল ফ্ৰেকশন অফ এ কাই এ দুটা বস্তু ললো সাবস্টেন্স ললো এটা আছে এ আছে 10 মোল আৰু বি আছে 90 মোল সেই মিক্সাৰটোত এই যেটো আমি মিক্সাৰ পালো এই মিক্সাৰটোত এৰ মোল ফ্ৰেকশনটো সুধিছো তেতিয়া আমাৰ ফৰ্মুলাত কি হ'ব ওপৰত আহিব তোমাৰ ওপৰত আহিব আৰু তলত আহিব টোটেল মোল টোটেল নাম্বাৰ অফ মোলছ এটা কৰাচোন তোমালোকে ওপৰত আহিব 10 ওপৰত আহিব 10 তলত আহিব 10 প্লাস 90 উলিয়াই দিয়া উলিয়াচোন That's 0.1. কিমান হলগে ওপৰত 10 তলত আহিব 100 ভেৰি গুড কাই বি কিমান ল'ব কাই বি সো কাই বি ইকুৱেল কি হ'ব ওপৰত আহিব এবাৰ কাই বি বুলি কোৱাৰ লগে লগে আমি কি গম পাম যে মোল ফ্ৰেকশন অফ বি উলিয়াব দিছে তো ওপৰত মোল কিমান মোল বি প্ৰেজেন্ট আছে সো ওপৰত আহিব 90 মোল
তলত আহিব টোটেল মোল 10 plus 90 so কিমান আহিব 0.9 বুজি পালা হা 0.9 এখানলৈকে বুজিছা এতিয়া এটা বস্তু সদায় মনত ৰাখিবা এটা বস্তু মনত ৰাখিবা সদায় মোল ফ্ৰেকশন বুলি ক'লে প্ৰতিটোৰে মোলবোৰ হয় টোটেল যেটো মোল ফ্ৰেকশন তাৰ মানে আমি দুটা সাবস্টেন্স আছিলে কাই a plus কাই b হল এই দুইটাৰে সদায় টোটেল নাম্বাৰ অফ মোল ফ্ৰেকশন টু ইজ ইকুৱেল টু অলৱেজ 1 এটো খুব মানে ইম্পৰ্টেন্ট বস্তু মনত ৰাখিবা টোটেল মোল ফ্ৰেকশন টু সদায় আমাৰ কি হ'ব 1 হয় মনত ৰাখিবা এটা আমাক যদি চোৱা তোমালোকৰ পৰীক্ষা দি দিলে দুটা বস্তু a আৰু b দুটা দি দিলে তোমালোকক দুইটাৰ মোল ফ্ৰেকশন উলিয়াবলৈ দিছে বেলেগ বেলেগ ভ্যালু দি দিছে সো তোমালোকে দুইটা উলিয়াই পেলাই টাইম লছ কৰি থাকিব নালাগে এটা উলিয়াই ললা ধুনিয়াকে এটা ওলাই গল যেহেতু দুইটাৰে সামেশন টু 1 হয় গতিকে কাই a সাপোজ 0.1 পালা কাই b টু তোমালোকক লাগে এতিয়া এটো কি হ'ব ইফালে মাল্টিপ্লাই মাইনাস কৰি দিলো তোমালোকে 0.9 বুজি পালা সো সামেশন টু বহুত ইউজ হৈ থাকিব পৰীক্ষাবোৰত মানে আমি কি সৰি মানে কোৱেশ্চনবোৰত পৰীক্ষাটো আহে দুইটা উলিয়াই পেলাই টাইম লছ কৰিব নালাগে দুইটাৰ সামেশন টু সদায় ইকুৱেল টু 1 ক্লিয়াৰ সবৰে সো মোল ফ্ৰেকশন টু আমি তেনেকে উলিয়াব পাৰিম কৈ দিবা হা কাৰণ ইয়াতে আৰু লাজ কৰি থাকিলে নহব ঠিক আছে ওকে এতিয়া চোৱা মোলসটো আমাক উলিয়াব দি দিয়াৰ কাৰণে হয় আমি নাম্বাৰ অফ মোলসটো কৈ দিয়াৰ কাৰণে ডাইৰেক্ট উলিয়াব পাৰিলো তাৰ ঠাইত আমাক কি দি দিয়ে পৰীক্ষাত ওয়েটটো দি দিব এটা মানে গ্ৰামত দি দিব তো গ্ৰাম বুজি পালা সো আমি এনেকে দেখাই লওঁ এটা ফৰ্মুলা এটা বেছি এটা জেনাৰেল ফৰ্মুলা এটা দুটা সাবস্টেন্স আছিলে a আৰু b এৰ নাম্বাৰ অফ মোলস ধৰি লৈছো na এৰ নাম্বাৰ অফ মোলস na বুলি ধৰি ললো আৰু b ৰ নাম্বাৰ অফ মোলস টু nb বুলি ধৰি ললো হল সো এটা আমাৰ টোটাল নাম্বাৰ অফ মোল আমাৰ কাই a কি হ'ব মোল ফ্ৰেকশন অফ a কি হ'ব ওপৰত আহিব নাম্বাৰ অফ মোলস অফ a na তলত আহিব na plus nb ঠিক তেনেকে আমি কাই b ৰ কাৰণে কি পাম ওপৰত বুজি পালা সো কাই b কাৰণে আহিব ওপৰত আহিব nb তলত আহিব na plus nb
হল এটা এটা কোৱেশ্চন কৰিম আমি একদম সিম্পল কোৱেশ্চন এটা তোমালোকৰ ক্লিয়াৰ হৈ যাব তোমালোকে কৰিব লাগিব আনসাৰটো For 14 gram 16 gram of O2 are 14 gram of N2 and 16 gram of O2 are mixed together. Calculate their mole fraction. তাৰমানে কোৱেশ্চনটো ভালকে পঢ়িছা বুজি পাবা তেতিয়া আমাক ইয়াতে কোনো ধৰণৰ মোল দিয়া নাই জাস্ট কৈছে যে 14 গ্ৰাম নাইট্ৰজেন গ্যাস আৰু 16 গ্ৰাম অক্সিজেন গ্যাস দুটা মিক্স কৰি দিলে এটা হে মিক্সাৰটোত নাইট্ৰজেনৰ মোল ফ্ৰেকশন কিমান আছে আৰু অক্সিজেনৰ মোল ফ্ৰেকশনটো কিমান আছে আৰু মোল ফ্ৰেকশনটো সদায় ইউনিটলেস দে মনত ৰাখিবা কাৰণ ওপৰটো মোল আহে তলটো মোল আহে সো খুদিবা পাৰে কিতাবা যে দা ইউনিট অফ মোল ফ্ৰেকশন বুলি দি পেলাই চাৰিটা মান দি দিব সদায় মনত ৰাখিবা ওপৰটো কেনসেল যাব তলৰটো কেনসেল যাব দুটা কেনসেল গৈ টোটাল 0 মানে ইউনিট 0 ইউনিট নাথাকে ইউনিটলেস এটা ইয়াৰ কাৰণে আমি কি কৰিম প্ৰথমতে ডাইৰেক্ট আমি উলিয়াম আৰু এটা দীঘল কৰি নাথাকো আমাক উলিয়াব দিছে কি কাই n2 আৰু কাই O2 ওপৰত কি আহিব বাৰু নাম্বাৰ অফ মোলস অফ কি n2 কিন্তু আমাকটো এটা 14 গ্ৰাম বুলিহে কৈছে গতিকে আমি এটো কি কৰিব লাগিব মোললে কনভাৰ্ট কৰি ল'ব লাগিব মোললে কনভাৰ্ট কৰিব হলে কি হ'ব ওপৰত আহিব কি গিভেন মাস কিমান দিছে 14 ডিভাইডেড বাই মোলাৰ মাস নাইট্ৰজেনৰ মোলাৰ মাস কিমান 28 হয় বুজি পাইছা তলত কি আহিব দুইটা আহিব এটা আহিব 14 ডিভাইডেড বাই 28 আৰু এটা আহিব কি 16 ডিভাইডেড বাই কিমান আহিব বাৰু কিমান আহিব 32 হয়নে 32 ঠিক আছে এতিয়া এটো উলিয়াই দিয়া আনসাৰ উলিয়াচোন এলসিএম লৈ মোক আনসাৰটো কোৱাচোন স্যার 0.5 0.5 ভেৰি গুড এনেকুৱাবোৰ চোৱা এতিয়া তোমালোকে একদম 28 আৰু 32ৰ এলসিএম ল'ব গলে এখন মস্ত এখন ডাঙৰ হ'বগে কাটি দিয়া ওপৰত কিমান হৈ গল হাফ তলত কি হ'ব হাফ প্লাস হাফ দেখিছা নাই একদম ইজি সিম্পল কে কৰিবা বস্তুবোৰ সো হাফ তলত হাফ আৰু হাফ কি হ'ব 1 সো আলটিমেটলি হাফে হল আনসাৰ সো 0.5 এতিয়া এটো কোনে উলিয়াবা যদি দীঘলকে কৰিছা এনে টাইমখিনি লছ যাব কি কৰিবা 1 কি হ'ব 1 মাইনাস আমি নাইট্ৰজেন
মোল ফ্ৰেকচনটো মাইনাছ কৰি দিলেতো ওলাব ন, কাৰণ আমি দুইটা জানো যে দুইটাৰে সামেশনটো 1, সো 1 মাইনাছ স্যার 0.5 0.5, হ'ব সো ইয়াৰ মোল ফ্ৰেকচনো 0.5, সেইটোৱে 0.5 হ'ব। বুজি পালা? ক্লিয়াৰ সবৰে? ঠিক আছে। হা হা 32 মানে অক্সিজেনৰ সুধিছে মোলাৰ মাছ। সো অক্সিজেনৰ এটা মলিকুলাৰ মাছটো কিমান হয়? 32। নাইট্ৰজেনৰ সেইকাৰণে 28 ধৰিছো মানে হয় অক্সিজেনৰ 32। হল? বুজি পালা সবে? ঠিক আছে। এতিয়া তোমালোকক মই কেইটামান ফৰ্মুলা দিম, বৰ্ডত মানে ডাইৰেক্ট তেনেকুৱা কুৱেশ্যন মই আগতে দিয়া দেখা নাই বৰ্ডত, কিন্তু এন্ট্ৰেন্সত দৰকাৰী, আৰু আজিকালি এন্ট্ৰেন্সৰ কুৱেশ্যনবোৰো বৰ্ডত ৰিপিট কৰে, কিছুমান ৰিপিট নহয় মানে দিয়ে। চোৱা প্ৰথমতে আহিব, তোমালোকে এইকেইটা লিখি লিখি যাবা, মই নোটত বাৰু দিমেই বাৰু গোটেইখিনি পাবা, তথাপি এতিয়া ক্লাছত ৰাফ কপি হিচাপে লিখি যোৱা লাগিলে। তো এইখিনি ডাইৰেক্ট ফৰ্মুলা হা। প্ৰথমতে আমি পঢ়িম যে ৰিলেশনশ্বিপ between molarity তাৰপিছত percentage strength বা mass percentage বুলি লিখিছো, and density. And density of a solution. হল? এটা চোৱা, মানে কেতিয়াবা এনেকুৱা কুৱেশ্যন দিব পাৰে যে তোমালোকৰ কিবা বস্তু এটা দি দিলে, এটা ধৰা সলিড বস্তু এটা যিকোনো এটা সলিডত ডিজলভ কৰি দিলে, হল? তাত তোমাৰ এটা বস্তুৰ ধৰা মাছ পাৰ্চেন্টেজটো দি দিছে আৰু সলিউশন যিটো পাম তাৰ ডেন্সিটিটো দি দিছে আৰু তাৰ মোলাৰিটি উলিয়াব দিছে, হল? সো তেনেকুৱা ক্ষেত্ৰত আমাৰ এটা একদম ডাইৰেক্ট ৰেডিমেড ফৰ্মুলা এটা দিছো, চোৱা M equal W by W percentage into 10 into D মানে density divided by গ্রাম molecular mass. So যিটো বস্তু দিব তাৰ আমি গ্রাম molecular massটো মানে এনেকুৱা কৈ দিলে যে তুমি ধৰা নিমখ চেনিৰ লগত মিলাই দিলা,
সো সলিউশনটোৰ মোলাৰিটি কিমান হ'ব সো মাছ পাৰ্চেন্টেজটো তোমাক দি দিলে ধৰা কোৱেশ্চনত আমি কৰিম অলপ পিছত কোৱেশ্চন কৰিলে গমেই পাবা হল এই ফৰ্মুলা কেইটা তোমালোকে এনিহাও মানে মনত ৰাখিব লাগিব এটো বেলেগকে তুমি কনসেপ্ট লগাই বুজি পেলাই কৰিব গলে কিন্তু বহুত দীঘল হ'ব বা টাইম লাগিব ইটোৰ পৰা সিটো একদম ডাইৰেক্ট ৰেডিমেড ফৰ্মুলা জাস্ট মনত ৰাখিবা আনসাৰ ওলাই যাব হল এটো এটা ফৰ্মুলা ঠিক আছে নেক্সট যাও আমি relationship between normality comma percentage strength and density হল এইখিনি তোমালোকৰ শর্টকাট হ্যাঁ এবাৰ চোৱা এবাৰ মোলাৰিটিৰ আগত যেটো আমি যে ফৰ্মুলা পালো সেম একেটাই ফৰ্মুলা হ'ব খালি এমৰ ঠাইত ক্যাপিটাল এন হ'ব ক্যাপিটাল এন হ'ব ইকুৱেল W by W percentage into 10 into D divided by just normality ক্ষেত্ৰত কি হয় গ্রাম equivalent গ্রাম equivalent mass বুঝি পালা একদম সিম্পল বস্তু মানে হেৰি কৰিবলৈ ইজি আৰু হ'ব এখিনলৈকে দেখিছা জাস্ট তোমালোকে ফৰ্মুলা কেইটা মনত ৰাখিব লাগিব এনিহাও ঠিক আছে নেক্সট ফৰ্ম এতিয়া এবাৰ লিখা তোমালোকে ৰিলেশনশিপ বিটুইন molality বতৰটো অলপ বেয়া আছে relationship between molality and mole fraction molality and mole fraction so এটোৰ ফৰ্মুলাটো হ'ল m small m দে এটো molality 1000
into mole fraction of B M মানে কি বাৰু গ্ৰাম molecular mass of A into chi B chi A mole fraction of A তাৰমানে বস্তুটো এনেকুৱা তোমালোকৰ দুটা বস্তু আছিলে A আৰু B দুটা বস্তু আছিলে A B দুইটাৰ মল ফ্ৰেকশন ধৰা তোমালোকক দি দিছে বস্তুটোৰ মলেলিটিটো দি দিছে মলেলিটি সুধিছে যে যিটো A বস্তু আছিলে A যিটো সাবস্টেন্স আছিলে তাৰ মোলাৰ মাছটো তোমালোকক উলিয়াবলৈ দিছে হল তাৰ ধৰি ললো সাবস্টেন্স A টোৰ মোলাৰ মাছটো তোমালোকক উলিয়াবলৈ দিছে তেনেকুৱা ক্ষেত্ৰত এইটো উলিয়াব লগা হলে কি হ'ব বাকি কিটা দি দিছে ধুনিয়াকে এটো ইয়ালে লৈ গলা আৰু M টো ইয়ালে লৈ আহিলা ক্যালকুলেট কৰি আনসাৰ ওলাই যাব পৰীক্ষা ভালকে চাবা এইকেইটা বস্তু বিশেষকে এন্ট্ৰেন্সত লাগে হল এটো কাই এ কাই বি মই নিলিখাও আৰু বুজি পাইছা মল ফ্ৰেকশন বুজাই আছে নেক্সট যাম আমি আৰু এটা ফৰ্মুলা relationship between molarity density and mole fraction well relationship between molarity density and mole fraction so এটো ফৰ্মুলা হল m equal জাস্ট তোমালোকে লিখি যোৱা মই লিখি গৈছো তোমালোকে পিছত পঢ়িব লাগিব খালি এইকেইটা ফৰ্মুলা মুখস্থ কৰিবা আৰু এইকেইটা ফৰ্মুলা মুখস্থ কৰিব লাগিব বেলেগ উপায় নাই জি এম এম হ'ব জিএমএম মানে গ্ৰাম মলিকুলাৰ মাছ এইকেইটা মুখস্থ কৰিবা এনি হাও ফৰ্মুলা কেইটা হল বুজি পালা আৰু এটা আছে ফৰ্মুলা হেতু লাষ্ট এটা আছে কেটা দিলু 1 2
3 4 আৰু এটা দি দিওঁ relationship between এবাৰ দুইটা molarity molality and density এটো ফৰ্মুলাটো হল capital M equal capital M মানে কি বাৰু molarity বুজাইছো small m into d divided by 1 plus m into gram molecular mass of B divided by 1000 এটো AB মানে দুটা সাবস্টেন্স বুজাই আছে দেই তোমালোকে হেতু মন দিবা মানে A আৰু B যে লিখিছো মই A এটা বেলেগ সাবস্টেন্স B এটা বেলেগ সাবস্টেন্স আৰু পৰীক্ষাত এনেকুৱাকে দিব তোমালোকক কিবা এটা বস্তুৰে উলিয়াব দিব এনেকুৱা নহয় যে তোমালোকক গুটিকেইটা উলিয়াব দিব কৈ দিব যে আমাক সাবস্টেন্সটো উলিওৱা যাৰ ডেনসিটি ইমান তোমাকে মনত আহিছে না কথাটো যে তোমালোকে ধৰা কোনবা ভাবিব পাৰা যে ডেনসিটি কোনটো বস্তুৰ A নে B এই ডেনসিটি যে দিছে এটো A এর কথা কৈছে নে B এর কথা কৈছে সব পৰীক্ষাৰ বস্তুটো এনেকুৱাকে দিব তোমালোকক B এ উলিয়াব দিব গতিকে হে B এটা বস্তুৰ ডেনসিটিটো কৈ দিব তোমালোকক আৰু মোলাৰিটি কিবা কাৰণে যদি দিয়া নাই বা মোলাৰিটি দিয়া নাই তোমালোকে হেতু উলিয়াই ল'ব লাগিব given mass divided by molar mass হেতু দি পেলাই মোলাৰিটি উলিয়াই ললা সব ৰিলেটেড গম পাইছে নে বস্তুবোৰ মোলাৰিটি নিদিলে তোমালোকে মোলাৰিটি উলিয়াই ল'ব লাগিব মোলাৰিটি যদি দিয়া নাই দুইটা উলিয়াই ল'ব লাগিব তাৰ পিছত তেনেকে আমি মোলাৰ মাছটো উলিয়াব পাৰো এটো এটা ফৰ্মুলা লাষ্ট তোমালোকে একদম মুখস্থ লিখি লবা হেল্প হ'ব এটা এটা কোৱেশ্চন দি মই এটা এটা কোৱেশ্চন কৰাম কোৱেশ্চনটো লিখাচোন Three point six ব্ৰেকেটত M বুলি লিখিছে কেপিটেল M 3.6 তাৰ মানে এটো মোলাৰিটি দিছে 3.6 molar sulfuric acid three Hal 3.6 molar sulfuric acid solution is 24% by mass bracket দিছে W by W percent
এতিয়া কোন আহিছে বাৰু জয়েন কৰিবলৈ ক্লাছ শেষৰ সময়ত? হল এখানলৈকে বুজিছা? এতিয়া কুৱেশ্যনটো দিছে calculate the density calculate the density of the solution. Calculate the density of the solution. Calculate the density of the solution. এতিয়া তোমালোকে মোক কুৱেশ্যনটো চাই পেলাই কোনটো ফৰ্মুলা ইউজ কৰি পেলাই আমাৰ আনসাৰটো উলিয়াব পাৰিম চোৱাচোন। চোৱাচোন তোমালোকে কোনটো ফৰ্মুলা ইউজ হ'ব। চোৱাচোন তোমালোকে কোনটো ফৰ্মুলা ইউজ হ'ব। আমাক কি দিছে? ফাৰ্ষ্টটো স্যাৰ ফাৰ্ষ্টটো First আমি one. এটা দিয়াচোন মৰ ভ্যালু দি দিছে মোলাৰিটি 3.6 মাছ বাই মাছ পাৰ্চেন্টেজটো দিছে। সদায় আমাৰ গিভেনবোৰ লিখি ল'বা, তোমালোকৰ আনসাৰটো কেমেষ্ট্ৰিত বিশেষখিনি নোলোৱা। তোমালোকে সদায় মানে গিভেনটো লিখি ল'বা। আমাক উলিয়াব দিছে কি ডেনসিটি, হয় লিখি ল'লে আনসাৰটো পটককৈ ওলাব। আমাৰ ফৰ্মুলা এতিয়া কোনটো আছিলে চোৱাচোন। এটা ফৰ্মুলা পাইছিলো আমি ডেনসিটি ডব্লিউ থাকা ফৰ্মুলা, হয় নাই? এতিয়া ডব্লিউ এই ফৰ্মুলাটো নাই। লাষ্ট ফৰ্মুলাটো ডব্লিউ 4 নম্বৰ ফৰ্মুলাটোতো ডব্লিউ নাই। 3 নম্বৰটোত আছে নেকি ডব্লিউ নাই। 2 নম্বৰটোত আছে, কিন্তু ইয়াতে আমাৰ নৰ্মেলিটিহে লাগে। কিন্তু আমাৰ ফৰ্মুলাটোত কি কুৱেশ্যনটোত কি আছে মোলাৰিটি, so formula 1 will be used. So w/w দি দিছে, ডেনসিটি আমাক উলিয়াব দিছে, মোলাৰিটি দি দিছে, আৰু মলিকুলাৰ মাছটো আমি নিজে উলিয়াই ল'ম। তো আমাৰ ফৰ্মুলাটো লিখি লোৱা। m equal w/w percent into 10 into d। অথনি মই কৈছিলো যে মলিকুলাৰ মাছটো তোমালোকক সেই তেনেকে মানে কৈয়ে দিব, দেখুৱাই দিব যে এইটোত মলিকুলাৰ মাছ অনলি সালফিউৰিক এচিডৰ
উলিয়ালে হ'ব তো এটো w/w থবাব 24 into 10 into d আমি উলিয়াব লাগে মোলাৰিটি হ'ব 3.6 এতিয়া আমাৰ হেৰিটো লিয়াচোন গ্ৰাম মলিকুলাৰ মাছ সালফ্ৰিক এচিডৰ কিমান হয় কিমান আছিলে বাৰু কোনে পাৰিবা 98. 90 কিমান 8. 98 so এটো ক্যালকুলেট কৰা d কিমান হ'ব আনসাৰ ক্যালকুলেট কৰাচোন 1.07. 1.47 মান ওলাব নেকি আনসাৰ হয় এক কোৱেশ্চন টোটা সাপোজ আমাৰ নরমালিটি দি দিলে মই আৰু এটা কোৱেশ্চন দেখুৱাই দিছো ইয়াতে সাপোজ কোৱেশ্চনটো বাকি সব একে আছে 3.6 সাপোজ নরমাল বুলি লিখি দিলে বেকেটত নরমালিটি দিছে তেতিয়া কি হ'ব বাৰু চোৱা একেটা ফৰ্মুলা তেতিয়া একেটা ফৰ্মুলা হ'ব নাই w/w percent into 10 into d divided by mass গ্রাম ইকুইভ্যালেন্ট মাস সো এতিয়া আহি গল আমি সালফ্রিক এসিডৰ গ্রাম ইকুইভ্যালেন্ট মাসটো উলিয়াব লাগিব ইয়াতে নরমালিটি আহিব এখিনতে আহিব নরমালিটি সালফ্রিক এসিডৰ গ্রাম ইকুইভ্যালেন্ট মাস কিমান বাৰু নরমালিটি 3.6 ওলাই গল দিয়া আছে এটো 24 into 10 into d তে গ্রাম ইকুইভ্যালেন্ট মাস সালফ্রিক এসিডৰ কিমান আছিলে সদায় মনত ৰাখিবা কি আছিলে বাৰু টোটাল যেটো মোলাৰ মাস থাকে divided by number of replaceable hydrogen এটো গতিকে কি ফর্মুলা 2 এবারে স্ক্রিনখন চাগে হেৰি গৈছে গতিকে এটো কি হ'ব 98 মই এটো জাস্ট তোমাক গ্ৰাফ সাইডত কৰিহে দেখাইছো দেই তো তোমালোকৰ বুজি পাইছা সবে আনসার ওলাল নে এবাৰ কি হ'ব 49 এর ডিভাইড হ'ব
49 দি ডিভাইড হৈ যাব সো আমি তেনেকে গ্ৰাম ইকুইভ্যালেন্ট মাছটো সদায় উলিয়াব পাৰো এইখিনি মুছিছো সো 3.6 এটুত কিমান আহিব এবাৰ 49 গতিকে আমি 9 3.6 into 24 into 10 বুজি পালা এইটো এটা আমি ক্যালকুলেট কৰিবলৈ একদম সিম্পলি যদি কৰিব খোজা কি কৰিব পাৰো ওপৰত 10 এৰে মাল্টিপ্লাই কৰি দিয়াচোন ওপৰে তলে ওপৰত 10 এৰে মাল্টিপ্লাই কৰি দিলে ওপৰত 36 হৈ গল হয় নাই into 49 তলত কিমান হ'ব 24 into 10 into 10 হয় নাই কিমানেৰে যাব 6 এৰে ডিভাইড কৰা 4 বাৰ গল ওপৰত 6 বাৰ গল হয় আকৌ তুমি এনেকুৱাও কৰিব পাৰা যদি বোলে পৰীক্ষাত সময় কম আছে কি কৰিবা সব ওপৰত 6 আছে ন সো 49 আৰু 6 মাল্টিপ্লাই কৰিলে কিমান হয় বাৰু তো সিম্পলি এনেকৈ কৰি ললে হল আৰু ধৰা এটা 2 কিমান যাব 2 ৰে যাব 2 ৰে কিমান বাৰ যাব 3 বাৰ ইয়াৰে 2 বাৰ গল 2 টাইমছ সো এনেকৈ সিম্পলি তোমালোকে আনসাৰটো উলিয়াই লব পাৰা আৰু পইণ্ট কিটা উঠাই লৈ পেলাই ধুনীয়াকৈ আনসাৰটো উলিয়াই দিব পাৰিবা হ'ব যদি ওপৰত 3.6 নাথাকি পেলাই সাপোজ 3.9 থাকা হয় এটো 3.6 ৰ ঠাইত যদি বোলে পৰীক্ষাত বোলে 3.9 মান আছে তেতিয়া তাৰমানে 3.9 তাৰ ঠাইত যদি আমি 4 দি পেলাই ৰাউন্ড অফ কৰি পেলাই কৰো তেতিয়াও নিয়াৰেষ্ট ভ্যালু এটা পৰীক্ষাত ওলাই যাব সো আমি ক্যালকুলেশনবোৰ তেনেকুৱাকৈ কৰিব পাৰো তাৰ পৰীক্ষাত হাতত বোলে একেবাৰে সময় কম আছে এটো 49 পইণ্ট সাপোজ 49.7 আছে এটো তো 49.7 ৰ ঠাইত তুমি ধৰা 50 ধৰি পেলাই ক্যালকুলেশনটো কৰি দিলে ইজি হৈ যাব নাই গতিকে আমাৰ ওপৰত 3. ওপৰত ধৰা 3.9 আছে আমি 4 ধৰিলো আৰু 4.9 টো কি 49 ক ধৰা 49.7 ক আমি 50 ধৰি ললো সো তেনেকৈ আমি মানে ইজিলি উলিয়াই দিব পাৰো হল বুজি পালা ঠিক আছে তেতিয়াহলে স্যার স্যার কোৱা স্যার স্যার গ্রাম ইকুইভ্যালেন্ট মাছটো কেনেকৈ উলিয়াই একবাৰ আৰু কৈ দিব কোৱা শুনি আছো স্যার গ্রাম ইকুইভ্যালেন্ট মাছটো কেনেকৈ ওলাই আৰু একবাৰ কৈ দিব আমাৰ ৰিলেটেড টু নৰ্মেলিটি
গ্ৰাম ইকুইভেলেন্ট মাছটো সদায় তোমাৰ নৰ্মেলিটিৰ লগত ৰিলেটেড এতিয়া ধৰি ললো তোমালোকে সালফিউৰিক এসিড কি হাইড্ৰক্লৰিক এসিড হাইড্ৰক্লৰিক এসিডৰ আমাৰ হাইড্ৰক্লৰিক এসিডৰ মোলাৰ মাছ কিমান 1 আৰু এফালে হৈ গল 35.5 কিমান হ'ব 36.5 হল 36.5 এটা ইকুইভেলেন্ট মাছটো কি হ'ব so equivalent mass equal to molar mass divided by number of n factor বুলিও কয় বা number of represent হল মোলাৰ মাছ কিমান 36.5 আৰু তোমাৰ ইয়াত ৰিপ্লেসেবল হাইড্ৰোজেন কেটা আছে বাৰু এটাই আছে ন HCl ত গতিকে ডিভাইডেড বাই 1 গতিকে 36.5 টো ইয়াৰ গ্ৰাম ইকুইভেলেন্ট মাছ একেই তাৰমানে HCl ৰ মোলাৰ মাছ আৰু ইকুইভেলেন্ট মাছটো সেম কিন্তু সালফিউৰিক এসিডৰ ক্ষেত্ৰত কি হ'ব সালফিউৰিক এসিডৰ মোলাৰ মাছটো 98 হয় নাই সালফিউৰিক এসিডৰ মোলাৰ মাছটো 98 ইকুইভেলেন্ট মাছ কিমান হ'ব 98 ডিভাইডেড বাই কি এটা দুটা হাইড্ৰোজেন প্ৰেজেন্ট আছে so 98 ডিভাইডেড বাই 2 so কিমান হ'ব 49 so আমি তেনেকে উলিয়াব পাৰো বুজি পালানে সবে পাইছা বুজি স্যার ডেন্সিটিৰ পাইছো, ইউনিট পাইছো। নিলিখিলে হ'ব নে আজি অলপ এই বতৰটো কি কৈছা ডেন্সিটিৰ ইউনিটটো নিলিখিলে হ'ব নে হ'ব আমি আলটিমেটলি কাটাকাটি কৰি পেলাই এটা সৰু এটা ভ্যালুহে পামগে কাটাকাটি কৰি তাত ইউনিটবোৰ লিখিব নালাগে ফাইনেল ইউনিটটো লিখিলে হ'ল আৰু ইউনিটটো পৰীক্ষাত তোমাৰ এইবোৰ ইউনিট তোমাৰ এন্ট্ৰেন্সৰ ৰিলেটেড তো তাতে ইউনিটত ধুনীয়াকৈ আনসাৰত থাকিব অপচনত ঠিক আছে এখিনি ফৰ্মুলাখিনি ভালদৰে তোমাকে মুখস্থ কৰিবা লিখি ল'বা কাৰণ অকমান কনফিউজিং ফৰ্মুলা কিটা ভালকে যদি চাই নাথাকা পিছত মনত নাথাকিব মানে সো এনেকুৱা সৰু সৰু ট্ৰিক থাকা হেৰিবোৰ মই কৰাই যাম পঢ়ি যাবা খালি ভালকে ঠিক আছে কাৰোবাৰ কিবা কোৱেশ্চন আছিল নেকি আৰু ইন্টাৰনেটটো অকনমান মানে হেৰি এইটো কি বুলি কয় বতৰটো বেয়া আছে সেইকাৰণে আজি হেৰি হোমৱৰ্কটো মই কৈ দিওঁ দিয়া হোমৱৰ্ক এটা কওঁ মই লিখি লোৱা তোমালোকে কৈ যাওঁ লিখিবা calculate molarity
calculate molarity and molality of 1 liter solution of 93% of 93% bracket W by V percent weight by volume of sulfuric acid having density 1.84 gram per liter. হল শুনিছা সবে লিখিছা কোৱেশ্যনটো সো এইটো হৈছে তোমালোকৰ হোমৱৰ্ক কি ক'লে মোলাৰিটি আৰু মলেলিটি উলিয়াব দিছে এটা সলিউশনৰ 1 লিটাৰ সলিউশন এটাৰ য'ত তোমাৰ 93% তোমাৰ কনসেন্ট্ৰেচন আছে সালফিউৰিক এসিডৰ আৰু সেই সালফিউৰিক এসিডৰ ডেন্সিটি দিছে 1.84 গ্ৰাম পাৰ লিটাৰ সো তোমালোকে এটা কাম কৰিবা মোলাৰিটি বা কিবা এটা উলিয়াই ললা প্ৰথম তাৰপিছত মোলাৰিটি মলেলিটিৰ ৰিলেশন থকা ফৰ্মুলাটো উলিয়াব কাৰণ দুইটা মোলাৰিটি মলেলিটি যেহেতু উলিয়াবলৈ দিছে আমি এটা উলিয়াই ল'ব পাৰিলে মোলাৰিটি এটা উলিয়াই ল'ব পাৰিলে মলেলিটি আৰু মোলাৰিটি থকা ৰিলেশনৰ পুট কৰি পেলাই আমি কৰিব পাৰিম ট্ৰাই কৰিবাচোন তোমালোকে কোনটো ফৰ্মুলা লাগে হ'ব কোনটো ফৰ্মুলা লাগে লাষ্টৰ ফালে আছে ফৰ্ম মই নকওঁ চেষ্টা কৰিবা ঠিক আছে নেক্সট ক্লাছত আমি এটো সাম মুলে লিখিবে কৰি পেলাই পঠিয়াই দিলে হল ঠিক আছে ভালদৰে পঢ়িবা একদিন W by D to convert কৰিব নালাগে W by V to নালাগে হেতু জাস্ট তোমালোকৰ W by W দিলেও হেকিবে ইউজ কৰিবা W by V দিলেও একটা ফৰ্মুলা ইউজ কৰিবা কনসেন্ট্ৰেচন বুজাইছে এটো ঠিক আছে ওকে ওকে তেলে গুড নাইট আমাৰ নেক্সট ক্লাছ চাগে হেৰিবাৰে আছে ন আজি হল থাৰ্সডে ন বা তোমালোকৰ চাগে হেৰি মানডে মানত আছে নেকি আৰু নেক্সট বিহুত হয়তো দুদিন ক্লাছ বন্ধ থাকিব কাৰণ সব ধৰা বেলেগ বেলেগত যায় মই হলেও গাঁৱত যাব লাগিব বিহু কিদি মই কৈ দিম আৰু তোমালোকৰ নেক্সটটো ধৰা মানডে ৰবাদে আজি হল কিবাৰ থাৰ্সডে ন স্যাটাৰডে ক্লাছ আছে নেকি তোমালোকৰ ইংলিশ পৰহি ক্লাছ আছে ঠিক আছে তোমালোকে ক্লাছ কেটা খালি হেৰি কৰিবা টাইমৰ আগত জয়েন কৰি লবা 8:25 মানে মাজত আকৌ মিনিমাইজ কৰি থব লগা হয় যায় ঠিক আছে দে গুড নাইট এভৰিৱান ঠিক আছে পঢ়িবা সবে